হয় ধুবুৰী 4 নম্বৰ লোকসভা সমষ্টি আৰু এই লোকসভা সমষ্টিৰ পৰা তিনিবাৰকৈ তিনিটা কাৰ্যকাল ধুবুৰীত প্ৰতিনিধিত্ব কৰি আছে মৌলানা বদৰুদ্দিন আজমল। এই মৌলানা বদৰুদ্দিন আজমল এই তিনিটা কাৰ্যকালত তেওঁ কি কৰিলে কি নকৰিলে সাধাৰণ ৰাইজৰ পৰা মই কিছু কথা জানিবলৈ যত্ন কৰিম। মই বৰ্তমান আজি উপস্থিত আছো ধুবুৰী নিউ মাৰ্কেট বজাৰ এলেকাত আৰু বজাৰ এলেকাত বিভিন্ন লোক আহে অহা যোৱা কৰে বজাৰ কৰে। এই বজাৰত যি লোকসকল আছে তেওঁলোকৰ পৰা কিছু কথা মই জানিবলৈ যত্ন কৰিম। উপস্থিত আছে সাধাৰণ দাদা কি ক'ব, যিহেতু আপুনি বজাৰ কৰিবলৈ আহিছে দেখা পাইছো, কিন্তু এই আমাৰ এটা প্ৰশ্ন যে তিনিবাৰকৈ তিনিটা কাৰ্যকাল বদৰুদ্দিন আজমলে এই ধুবুৰীৰ পৰা প্ৰতিনিধিত্ব কৰি আছে, কিন্তু তেওঁ এই তিনিটা কাৰ্যকালত কি কৰিলে আপোনালোকে কি পাইছে সাধাৰণ জনতা হিচাপে ক'ব? আজমলের থেকে তো আমরা কিছুই পাই নাই, বা হয়তো রাস্তাঘাট বা হয়তো স্কুল কলেজের এগুলো কাম কিছুই হয় নাই, ওনার দ্বারাই কিছুই হয় নাই। যা কিছু হয় হয়তো যেমন হয়তো বিজেপির দ্বারাই হইতেছে এখন বর্তমান আর কি, তাছাড়া তো ওনার দ্বারাই কিছু হয় নাই। কিন্তু তথাপিও তিনিবাৰকৈ তেওঁ সাংসদ, এইবাৰো তেওঁ ধুবুৰীৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। তেওঁ আশ্বাস দিছে যে মই 100% ইয়াৰ পৰাই জিকি যাম বিপুল ভোটত। কি ক'ব এই ক্ষেত্ৰত? হয়তো 2-3 বার হয়তো উনি জিতছে, এইবার মনে হয় জিততে পারবো না উনি। এটা আমার হয়তো যে মনে যে ব্যক্তিগত কথা আর কি। আপুনি ক'ৰ পৰা ক'ত থাকে আপুনি? আমি থাকি ফকিরগঞ্জ। আপোনালোকৰ ফকিৰগঞ্জত কিমান উন্নয়ন হৈছে? ফকিরগঞ্জ উন্নয়ন তো কিছু হয় নাই। আমার ফকিরগঞ্জের ওই সাইডে যেমন নাকি ব্রহ্মপুত্র যেটা হয়তো ভাঙনি ও ফার্স্টবার যখন ফকিরগঞ্জে মিটিং দিল, মিটিং দেওয়ার পরে যেমন নাকি হয়তো উনি মিটিং এ একটা আলাপ আলোচনা করছিল যে এই ব্রহ্মপুত্র ভাঙে এইটা হয়তো জনসাধারণে ধরছিল। তো জনসাধারণের কথা মানে যে মিটিং এ বলছিল উনি যে এটা তো একটা পেটসাবের নালা রে বা, কিন্তু সে পেটসাবের নালাটা উনি বন্ধ করতে পারলো না, এখনো ব্রহ্মপুত্রে ভাঙেই আছে। মানে তেওঁ এটা উদাহৰণ দিছে যে পেচাব কৰিলে যেনেকুৱা নালা নৰ্দমা থাকে সেইটো বনাবলৈ মোৰ একো মানে সময় নালাগে, কিন্তু তাৰ পিছতো তেওঁ কি উন্নয়ন ঠিক কৰা নাই। এটা তো তার ব্যক্তিগত ব্যাপার, হয়তো সেইটা ঠিক করে নাই, হয়তো এটা পেছাবের নালা যদি এইটাই ঠিক করতে পারে নাই, হয়তো যেমন নাকি ব্রহ্মপুত্র যেরকম ভাঙে ওইটার কিরকম করে বন্ধ করবো। কিন্তু তেওঁ দাবী কৰি আছে ধুবুৰী ফুলবাৰী যিটো দলং সংযোগী দলং তেওঁ কৰা বুলি তেওঁ মানে কেন্দ্ৰত কোৱাৰ পিছতে হৈছে। কি ক'ব এই কেন্দ্ৰত মানে মোদীক তেওঁ প্ৰেছাৰ কৰিছিল, প্ৰেছাৰ দিছিল, হেঁচা প্ৰয়োগ কৰিছিল কেন্দ্ৰীয়, তাতে তেওঁ কৈছে যে মই হেঁচা প্ৰয়োগ কৰাৰ পিছতে চৰকাৰে এইটো দিবলৈ বাধ্য হৈছে। এইটো সঁচা কথা নেকি, না কি বিজেপি বনাই আছে? ধুবুরি ফুলবাড়ি যেটা দলং, এটা তো দলং তো একবার তোমার বিজেপি বানাইতেছে, বিজেপি সরকার, বিজেপি সরকারই বানাইতেছে। আজমলের কোনো হাত নেই, আজমলের তো কোনো হাত নাই, কিন্তু তেওঁ দাবী কৰিছে যে দাবি করেছে সেটা তো একটা ব্যক্তিগত ব্যাপার। এইবাৰ কি আপোনালোকে দক্ষিণ শালমাৰা মানকাছৰ যি জিলা আছে ফকিৰগঞ্জ, তাৰ পৰা কি 100 দিব নেকি এইবাৰ ভোটৰ সময়ত? কিবা চিন্তা চৰ্চা কৰিছে নেকি? নাই, ওনার ওইরকম ফিল এখন ভালো নাই। ঠিক আছে, ধন্যবাদ জনাইছোঁ আপোনাক। আৰু আছে ইয়াতে লোক দোকানী আছে, দোকানীৰ পৰা খাটি খোৱা লোক আছে, তেওঁলোকৰ পৰা কিছু কথা জানিব। দাদা কি ক'ব, যিহেতু আপোনালোকে গোটেই দিনটো খাটি খায়, এই দোকান কৰি খায়, সাধাৰণ জনতা আপোনালোকে কি ক'ব আজমলৰ বিষয়ে? আজমল আমার কোনো কিছুই দেয় নাই। কিমান উন্নয়ন, কিমান উন্নয়ন, কোনো উন্নয়ন হয় নাই। আমরা খালি খাওয়া মানুষ, কোনো জিনিস পাই নাই, কোনো রাস্তাঘাট হয় নাই, কোনো আমরা তো কিছু পাই নাই। এইবাৰ কি কৰিব আপোনালোকে? তেওঁ জিকে, এইবার তো ভোট পাবো না। হয় নেকি? আপুনি ক'ত থাকে? আমরা টিয়ামারি থাকি, গরিপুর টিয়ামারি। তাতেও সকলোৱে এনেকুৱাই মন্তব্য নেকি? হ্যাঁ হ্যাঁ, সকলেই একই মন্তব্য। ধন্যবাদ জনাইছোঁ আপোনাক। হয়, নিশ্চয় ক'ব লাগিব এয়া সাধাৰণ লোক। কি ক'ব আজমলৰ বিষয়ে, কি ক'ব? যিহেতু আমি সুধিলোঁ সাধাৰণ জনতাক, সাধাৰণ জনতাও তেওঁৰ ওপৰত ক্ষোভ উজাৰিছে যে ধুবুৰীত কোনো ধৰণৰ তেওঁ উন্নয়ন কৰা নাই, উন্নয়ন নামত ভেগৱানা কৰিছে। আৰু দক্ষিণ শালমাৰা মানকাছৰ জিলাৰ আমি ফকিৰগঞ্জৰ এজন লোকক লগ পাইছিলোঁ, তেওঁৰ পৰা কিছু কথা জানিবলৈ পালোঁ আমি যে তাতে যি গৰাখহনীয়াৰ সমস্যা আছে, সেই গৰাখহনীয়াৰ সমস্যাও কিন্তু তেওঁ সমাধান কৰা নাই। এইবাৰ তেওঁ কিন্তু প্ৰত্যুত্তৰত তেওঁ কি কৰিব সেয়া হ'ব লক্ষণীয় কথা, কাৰণ ধুবুৰীৰ উন্নয়ন কথা ক'লে কিন্তু তেওঁ
কোনো উন্নয়ন কৰা নাই বুলি জানিব পৰা যায়। আৰু ধুবুৰীৰ যেনেধৰণে উন্নয়ন কৰিব লাগিছিল, যেনেধৰণে ৰাস্তা ঘাট পদূলি স্কুল কলেজ বনাব লাগিছিল, তেওঁ সেই কৰা নাই বুলি ৰাইজে অভিযোগ উত্থাপন কৰিছে। কিন্তু এইবাৰ তেওঁ কেনেধৰণে প্ৰতিদ্বন্দ্বিতা কৰিব আৰু ৰাইজে তেওঁক আঁকোৱালি ল'ব নে নাই, সেয়া কিন্তু এক ডাঙৰ প্ৰশ্ন আহি পৰিছে। এই ক্ষেত্ৰত আমি ধুবুৰীত দেখা পাইছোঁ যে ধুবুৰীৰ ৰাইজ যি আছে, তেওঁৰ ৰাইজ কিন্তু তেওঁ ওচৰত আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।